ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 11 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব শনিবাৰে মধ্যৰাতি 2:29 পৰ্যন্ত। তাৰ পিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:51 পৰ্যন্ত। তাৰ পিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপত দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:48 পৰা 7:38 পৰ্যন্ত, আকৌ 10:09 পৰা 12:39 পৰ্যন্ত, আকৌ 2:20 পৰা 4:01 পৰ্যন্ত, আকৌ 5:40 পৰা 7:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:40। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকে আজি আপুনি সুখী অনুভৱ কৰিব, কাৰণ বেছিভাগ কাম আপোনাৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আনন্দ অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত কিছু পৰিকল্পনা আজি হ'ব আৰু কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় লৈ আপুনি আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সহায়ত আপোনাৰ ব্যক্তিগত কামবোৰো কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে ক্ষোভ ৰাখিব পাৰে, গতিকে আপুনি নিজৰ ওপৰতে ধ্যান দিব আৰু আনৰ সমস্যাৰ লগত জড়িত নহ'লে আজিৰ দিনটোৰ বাবে ভাল হ'ব, নহ'লে কোনো কাৰণ নোহোৱাকৈ আপুনি বিপদত পৰিব পাৰে। আৰু লগতে আজি নিজৰ আত্মবিশ্বাস অক্ষত ৰখাৰ যত্ন কৰক। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেনেহ'লে ঘৰতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'ব। কোনো ব্যৱসায়িক সমস্যাৰ সৃষ্টি হ'লে কাৰোবাৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক সময় বৰ অনুকূল নহয়। তথাপিও প্ৰয়োজন অনুসৰি কাম চলি থাকিব আৰু অংশীদাৰিত্ব ব্যৱসায়ত সমন্বয় বজাই ৰখাৰ চেষ্টা কৰক আৰু অংশীদাৰসকলক একেলগে মিলিত হৈ আপুনি কোনো ব্যৱসায়িক সিদ্ধান্ত ল'লে তেওঁলোকৰ মতামত ল'বলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু আজি আপোনাৰ সম্পত্তিৰ চুক্তিৰ সম্ভাৱনা আছে, গতিকে আজি সম্পত্তিৰ ক্ষেত্ৰতো আপুনি ভাল প্ৰতিফলন দেখা পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰৰ ব্যৱস্থা উৎকৃষ্ট কৰি ৰাখিব আৰু ইয়াৰ ফলত আপুনি ঘৰতে আজি কিছু সুখদায়ক সময়ো কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পাৰিবাৰিক অনুমতি লোৱাৰ বাবে এইটো এটা ভাল সময়, গতিকে আজি আপুনি এই ক্ষেত্ৰত আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে কোনো ধৰণৰ বিপদজনক কাৰ্যকলাপত আপুনি জড়িত নহ'ব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়ে আপোনাক সুস্থ কৰি ৰখাটো সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ আগ্ৰহৰ কাম কাজৰ বাবে কিছু সময় নিশ্চিতভাৱে উলিয়াওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। টেলিফোন বা ইণ্টাৰনেটৰ জৰিয়তে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰিলে সান্তনা লাভ কৰিব আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাটো আজি সহজ হ'ব। আজি আপোনাৰ আত্মীয় নিজৰ প্ৰতিশ্ৰুতিত ঘূৰি গ'লে আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব, গতিকে আনৰ পৰা আজি বেছি আশা নকৰিব আৰু আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকেৰে সিদ্ধান্তত অগ্ৰাধিকাৰ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আপোনাৰ কামবোৰ যদি বন্ধ হৈ আছিলে তেনেহ'লে সেই কামবোৰ পুনৰ আৰম্ভ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীয়েও সহায় কৰিব, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ লাভৰো সম্ভাৱনা থাকিব। বিপণন সম্পৰ্কীয় কামত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু নিয়োজিত লোকসকলে সাৱধান হ'ব লাগিব, কাৰণ যিকোনো ধৰণৰ ফাইলৰ কামত ভুল হ'ব পাৰে আৰু এই ভুল তেওঁলোকৰ বাবে বিশদ ক্ষতিও কৰিব পাৰে, গতিকে ফাইলৰ কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব আৰু কিছু ক্ষেত্ৰত যদি সমস্যা হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা পৰামৰ্শ লৈ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখী আৰু শান্তিপূৰ্ণ হ'ব আৰু প্ৰেমৰ সম্পৰ্ক বিবাহৰ শিখৰত
উপনীত হোৱাৰো সম্ভাৱনা আছে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি আজি কিছু ভাল প্ৰতিফলন দেখাৰ সম্ভাৱনা থাকিব আৰু যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক ঘৰত অৱগত কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু বিবাহৰ প্ৰস্তাৱৰ বাবে আজি এক আপোনালোকৰ বিশেষ দিন হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি কিছু মানসিক আৰু শাৰীৰিক চাপ অনুভৱ কৰিব পাৰে। গতিকে যোগাসন আৰু ব্যায়ামৰ বাবে কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু লগতে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ অতিৰিক্ত কামৰ বোজা আৰু দায়িত্ব থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, ইয়াৰ দ্বাৰা আপুনি সঠিক ফলাফল লাভ কৰিব। সন্তানৰ লগত জড়িত যিকোনো চলি থকা সমস্যাৰ আজি সমাধান পোৱাৰ পিছত আপুনি আজি সকাহ অনুভৱ কৰিব আৰু নিজকে আজি আৱেগিকভাৱে সবল কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে আজি নিজৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিলে তেওঁলোকে ভৱিষ্যতে ইয়াৰ পৰা ভাল প্ৰতিফলন দেখা পাব আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগিব। এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ যি কামবোৰ ৰৈ যাব পাৰে। আৰু ভূমি সম্পৰ্কীয় কামত আজি বেছি লাভৰ আশা নকৰিব, কাৰণ অধিক লাভৰ ইচ্ছাই আপুনি লোকচানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা অধিক। গতিকে যদি আপুনি এইবোৰ কামত আজি আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে সতৰ্কতাৰে আগবাঢ়িব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেনেহ'লে আজিৰ দিনটোৰ বাবে ভ্ৰমণ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ এই ক্ষেত্ৰত আপোনাৰ আজি সময় আৰু ধন দুয়োটাই খৰচ হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত গুৰুতৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু সেইবোৰ কাৰ্যকৰী কৰাৰো আপোনাৰ আজি উপযুক্ত সময়ো হ'ব। আভ্যন্তৰীণ ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ থকাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো আপুনি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিব। আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালী উন্নত কৰিলে নিৰ্ধাৰিত লক্ষ্যত আপুনি সফল হ'ব আৰু অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি ক্লায়েণ্টৰ সৈতে লেনদেন কৰাৰ সময়ত কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা অধিক থাকিব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ঘৰত সুখৰ পৰিৱেশ বজাই ৰাখিবলৈ হ'লে মনোৰঞ্জন আৰু ইজনে সিজনৰ লগত কিছু সময় কটাবলৈ যত্ন কৰক আৰু ঘৰুৱা যিবোৰ অসুবিধা আছে সেইবোৰ দূৰ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে আজি ঘৰুৱা ক্ষেত্ৰত ভাল ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীক আজি কিছু উপহাৰ দিয়ক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আজি আপুনি খাদ্যাভ্যাস অলপ সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে এই সমস্যাৰ পৰা সকাহ পাব। আৰু আজি আপুনি অত্যাধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিব, অন্যথা আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন কামৰ পৰিকল্পনা হ'ব আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ কিছুমান মানুহৰ পৰাও আজি আপুনি সহায় লাভ কৰিব। এই সময়ত আপুনি আত্মবিশ্লেষণৰ জৰিয়তে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ স্থান সলনি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি আগবঢ়াটো আপোনাৰ বাবে ফলদায়ক হ'ব আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ ভাল আৰু বেয়া দিশবোৰ বিবেচনা কৰি আগবাঢ়িব, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাথাকিব। সন্তানৰ ভুলৰ বাবে আজি আপুনি বকাবকি আৰু ধমক দিলে তেওঁলোকৰ মাজত হীনমান্যতাৰ অনুভৱৰ সৃষ্টি হ'ব পাৰে, গতিকে সমস্যাসমূহ শান্তিপূৰ্ণভাৱে তেওঁলোকৰ আগত উত্থাপন কৰক আৰু সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে মনোবলো বৃদ্ধি পাব। ব্যৱসায়িক কাম কাজত আজি কাকো বিশ্বাস নকৰিব আৰু আনৰ সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিব, গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰিব আৰু যিকোনো সিদ্ধান্ত ল'বলৈ আপুনি নিজেই চেষ্টা কৰিব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় কামত আজি অভাৱনীয় সফলতা লাভ কৰিব পৰা যাব, গতিকে আজি এই ক্ষেত্ৰত আপোনালোকে অধিক মনোনিৱেশ কৰক, আপোনালোকৰ আজি আৰ্থিক দিশতো আপুনি উন্নতি দেখা পাব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সপোন অতি সোনকালে আপোনাৰ বাস্তৱায়িত হ'ব, গতিকে নতুন ব্যৱসায় কৰাৰ ক্ষেত্ৰত যিবোৰ ৰূপৰেখা বনাইছিলে সেইমতে আপুনি কামবোৰ কৰি যাওক, আপুনি অতি সোনকালে অনুকূল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱৰ বাবে ঘৰৰ ব্যৱস্থাটো আজি প্ৰভাৱ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সকলো সদস্যক একেলগে লৈ চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
আৰু এনে কৰিলে আপোনালোকৰ পৰিয়ালত আপোনালোকৰ ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব আৰু মনোৰঞ্জন আৰু ৰাতিৰ আশা আদিৰ বাবে কিছু সময় কটালে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কও মধুৰ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে সাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক আপুনি অনুকূল ফলাফল লাভ কৰিব আৰু আপুনি শাৰীৰিকভাৱেও সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া সিংহ ৰাশি জাতকৰ আজি ঘৰত ধৰ্মীয় বা শুভ কামৰ লগত জড়িত কিছুমান পৰিকল্পনা থাকিব আৰু আপোনাৰ ঘৰখন আজি ইতিবাচকত দেখিবলৈ সক্ষম হ'ব আপোনাৰ ভদ্ৰ আৰু সহজ সৰল স্বভাৱটোৱে আজি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব আৰু আপোনাৰ নিজৰ লক্ষ্যৰ দিশে সম্পূৰ্ণ একাগ্ৰতাৰে আগবাঢ়ি গৈ থাকিলে আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব আজি এটা কথাত মনত ৰাখিব যে কাকো বেছি বিশ্বাস নকৰিব কাৰণ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক আৰু আজি সাৱধানে গাড়ী চলাব কিয়নো আঘাত পোৱাৰো সম্ভাৱনা আছে আৰু আজি আপুনি আৰ্থিক বিষয়বোৰত সিদ্ধান্ত লওঁতে অলপ ভাবি চিন্তি ল'বলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰিব অন্যথা এইবোৰ পৰিশোধ কৰিবলৈ আপোনাৰ কঠিনতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বা সমস্যা হ'ব পাৰে এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানসমূহে আপোনাক শুভ ফল কঢ়িয়াই আনিছে গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক আৰু ব্যৱসায়িক কাম-কাজত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে সম্পূৰ্ণ সহযোগিতা ৰাখক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আপোনাৰ বেছিভাগ কামে আজি স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব নিয়োজিত ব্যক্তিসকলে বদলি সম্পৰ্কীয় কামৰ বাবে উচ্চ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিলে তেওঁলোকে শুভ ফল লাভ কৰিব আৰু অতি সোনকালে তেওঁলোকৰ বিচৰা স্থানলৈ যাবলৈ সক্ষম হ'ব জীৱন সংগীৰ সৈতে সম্পৰ্ক সুখী হ'ব আৰু বন্ধু-বান্ধৱীৰ লগত লগ পোৱাটোৱে সুখ কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আজি আপুনি ভাল প্ৰতিফলন আৰু ভাল সময় কটাবলৈ সক্ষম হ'ব স্বাস্থ্য আজি ভালে দেখা গৈছে কিন্তু আপুনি অলপ সতৰ্ক হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাত জড়িত হৈ নপৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একো চিন্তা নকৰিব মাত্ৰ আপুনি প্ৰদূষণ স্থানৰ পৰা দূৰত্ব বজাই ৰখাৰ যত্ন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কন্যা ৰাশি জাতকৰ কিছুদিনৰ পৰা কঠোৰ পৰিশ্ৰম কৰি থকা কামৰ বাবে আজি আপুনি অনুকূল ফলাফল লাভ কৰিব যাৰ বাবে আপুনি অতি লঘু আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব সাক্ষাৎকাৰত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব মনত কিছু আজি অস্থিৰতা বা বিষাদ থাকিব পাৰে গতিকে ইতিবাচক কামতে নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব ইয়াৰ ফলত কোনো ধৰণৰ মানসিক চাপ নাথাকিব আৰু লগতে নিজৰ খং আজি নিয়ন্ত্ৰণত ৰাখক কাৰণ খঙৰ ক্ষেত্ৰত আজি আপুনি সতৰ্ক নহ'লে আপোনাৰ সম্পৰ্ক বিনষ্ট হোৱাৰো সম্ভাৱনা অধিক থাকিব আৰু এই সময়ত আপুনি নিজৰ টকাখিনি আবদ্ধ হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব অৰ্থাৎ বিনিয়োগ আদিত আগ্ৰহ প্ৰকাশ নকৰিব ধৈৰ্যৰে পৰিস্থিতিবোৰ আজি নিৰীক্ষণ কৰি সমাধান বিচাৰিবলৈ যত্ন কৰিলে আপোনাৰ আজি বেছি লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অনুকূল হৈ পৰিছে কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীৰ প্ৰতি সাৱধান হ'ব লাগিব আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাত আপোনাৰ সকলো শক্তি অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিব কিন্তু আপোনাৰ পৰিকল্পনাৰ ৰাজহুৱা কোনো কাৰণতে নকৰিব যুৱক যুৱতীসকলে ধেমালিৰ বাবে নিজৰ কেৰিয়াৰত কিছু বাধা দেখা পাব গতিকে তেওঁলোকৰ অখাৰ কাম-কাজত আগ্ৰহ প্ৰকাশ নকৰি তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো তেওঁলোকৰ বাবে বেছি ভাল হ'ব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰত এক সুখৰ পৰিৱেশ থাকিব আৰু আজি আপুনি পৰিয়ালৰ সকলো সদস্যৰ সৈতে কিছু সময় কটাবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিব জনবহুল আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক কাৰণ ইয়াৰ ফলত আপোনাৰ কাহ চৰ্দি আৰু ছালৰ লগত জড়িত সমস্যা আদি হ'ব পাৰে আৰু ইয়ে আপোনাক কিছু সমস্যাও দিব পাৰে গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে সতৰ্ক হৈ থাকিব এনে কৰিলে আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4 এতিয়া তুলা
তুলা ৰাশি জাতকৰ আজি আপোনাৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে আপুনি যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ পথ নিৰ্দেশনা নিশ্চয়কৈ যদি পালন কৰে তেনেহ'লে আপোনাৰ লাভ হ'ব। আজি আপোনাৰ পৰিয়ালত সন্তান জন্ম হোৱাৰ খবৰে আপোনালোকক আজি উৎফুল্লিত কৰিব আৰু লগতে ঘৰৰ পৰিৱেশো ইতিবাচক কৰিব। যিকোনো ধৰণৰ আজি সমস্যাৰ ক্ষেত্ৰত নিজৰ যত্ন লোৱাৰ চেষ্টা কৰিব আৰু সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি বেছিকৈ যত্ন কৰিব। মাটিৰ লগত জড়িত যিকোনো কাগজ পত্ৰ কৰাৰ আগতে পুংখানুপুংখভাৱে তদন্ত কৰক, কাৰণ সৰু ভুল এটাই ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। বজাৰ ইত্যাদিৰ সময়ত সঠিক বিল ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব, ইয়ে কোনো ধৰণৰ আপোনালোকৰ লোকচান নকৰে। ব্যৱসায় আজি সংঘটিত হ'ব। সফলতাৰ বাবে বহু কষ্টৰ আজি প্ৰয়োজন আছে। সেই ক্ষেত্ৰত আপুনি আজি কষ্ট যদি কৰি যায় তেনেহ'লে কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল দেখা পাব আৰু বাকী থকা যিবোৰ ধন আছে সেইবোৰ আজি আপুনি লাভ কৰিব পাৰিব। গতিকে আপুনি এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখক আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে নিজৰ কাৰ্যালয়ত অধিপত্য বিস্তাৰ কৰি থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মানো বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক ৰাখিবৰ কাৰণে আপুনি পৰিয়ালত আজি যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত একেলগে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আজি ঘনিষ্ঠতা দেখা পাব। কিন্তু সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্ক কিছু বেয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো অলপ ধ্যান দিব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি সুযোগ পাব আৰু ইয়ে আপোনালোকৰ সম্পৰ্ক ভাল কৰি তুলিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ সমস্যাবোৰ বাঢ়িব দিব নালাগে আৰু এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব, আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ অসাৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে বেছি ভাল হ'ব আৰু নিজৰ বিষয়ে বেছিকৈ চিন্তা কৰক আৰু নিজৰ বাবে কাম কৰক। তেতিয়াহ'লে কোনো ধৰণৰ আপোনাৰ সমস্যাৰ দেখা নিদিয়ে। কেতিয়াবা নিজৰ বৃদ্ধিৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ প্ৰতিভা আৰু ক্ষমতাক নিখুঁত কৰাৰ বাবে এইটো এটা নিখুঁত সময়। গতিকে চেষ্টা অব্যাহত ৰাখক আৰু নিজৰ ওপৰত আস্থা ৰাখি চলক। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব নালাগে আৰু আজি আপুনি এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ পৰিস্থিতিৰ সৃষ্টি হ'লে শান্তভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰক। আজি কিছুদিনৰ পৰা আপোনাৰ ব্যৱসায়ত চলি থকা সমস্যাবোৰৰ পৰা কিছু সকাহ পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত আজি লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। কিন্তু টকাৰ লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। নিয়োজিত লোকসকলে চৰকাৰী বিষয়ত অসাৱধান হ'লে আজি ক্ষতি হ'ব পাৰে। গতিকে কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব। ব্যস্ততাৰ বাবে পৰিয়ালটোৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব পাৰে, কিন্তু আপুনি চেষ্টা কৰিব যাতে পৰিয়ালৰ প্ৰতি আপুনি সম্পূৰ্ণ সমৰ্পণ ৰাখে, কাৰণ আপোনাৰ গুৰুত্ব দিয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকেও আপোনাক সহায় সহযোগিতা আগবঢ়াব আৰু ইয়াৰ ফলত আপুনি আজি কামবোৰ কৰোঁতেও মানসিক চাপমুক্ত অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে সম্পৰ্কত যদি কোনো কাৰণতে অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। গেছৰ বাবে আজি আপোনাৰ দৈনন্দিন জীৱনত বাধা আহিব পাৰে। গতিকে খাদ্যাভ্যাস অতি সুষম কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক চিকিৎসা কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বন্ধু বা আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী আয়োজন হ'ব আৰু উপহাৰৰ আদান প্ৰদানো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হৈ পৰিব। পাৰিবাৰিক আৰু ধৰ্মীয় কাম কাজত আজি আপুনি উপস্থিত থাকিব আৰু আপোনাৰ এই ক্ষেত্ৰত সন্মানো বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ পৰিয়ালটোৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নিজৰ স্বভাৱৰ বিষয়ে আজি চিন্তা কৰাৰ প্ৰয়োজন আছে, কাৰণ কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু সন্দেহজনক যিটো স্বভাৱ আছে সেইটোবোৰ নিয়ন্ত্ৰণ কৰি চলিব আৰু আজি চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। স্বাৰ্থপৰতাৰ বাবে বন্ধু এজনে আপোনাৰ লগত নিজৰ সম্পৰ্ক নষ্ট কৰি দিব
পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব ব্যৱসায়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব এই সময়ত আপোনাৰ আয়ৰ পৰিস্থিতি কিছুমান মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু আজি আপোনাৰ ব্যৱসায়ত বৃহৎ খৰচ হোৱাৰো সম্ভাৱনা থাকিব গতিকে অলপ সতৰ্ক হ'ব এই ক্ষেত্ৰত যাতে কোনো কাৰণতে আপোনাৰ খৰচ বৃদ্ধি নহয় আৰু ঋণ সম্পৰ্কীয় কোনো লেনদেনত আজি লিপ্ত নহ'ব অন্যথা আপোনাৰ ইয়াৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে অৱশ্যে আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে কৰ্মক্ষেত্ৰত বহুতো বিষয় সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়ৰ লগত জড়িত কিছু নতুন তথ্য আজি লাভ কৰাত আপুনি সক্ষম হ'ব পাৰিবাৰিক সমস্যা সন্দৰ্ভত ইজনে সিজনৰ প্ৰতি সঠিক সমন্বয় আৰু সহযোগিতা ৰাখিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখা পাব ৰাতিৰ আশাৰাতিৰ বাবে এটা কাৰ্যসূচী বনাওক ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা দেখা পাব গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মানসিকভাৱে সকাহ অনুভৱ কৰিব সাম্প্ৰতিক পৰিৱেশ অনুযায়ী খাদ্যাভ্যাস ৰাখক ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4 এতিয়া মকৰ ৰাশি জাতকৰ আজি বহু দায়িত্ব আৰু বহু দৌৰাদৌৰি হ'ব কিন্তু আপুনি যি সফলতা লাভ কৰে সেই সফলতাই আপোনাৰ ভাগৰুৱাটা আঁতৰাই পেলাব অভিজ্ঞ লোকৰ সৈতে সময় কটালে আপুনি ভালকৈ কিবা এটা শিকিবলৈ সহায় পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নত ফলাফল লাভ কৰিবলৈ গৈ আছে যুৱক যুৱতীসকলে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে কিন্তু আয়ৰ পৰিস্থিতি মধ্যমীয়া হৈ থকাৰ ফলত আপোনাৰ মনত বেছি চাপ নাহে মনত ৰাখিব আজি আপোনাৰ খং আৰু জেদি ভাৱৰ বাবে নেতিবাচক কথাৰ বাবে আপোনাৰ কিছুমান কাম নষ্ট হৈ যাব পাৰে গতিকে এইবোৰ নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ গুৰুত্ব দিব যিকোনো বিষয়ৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ বাবে যুৱক যুৱতীসকলে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো গুৰুত্বপূৰ্ণ কামবোৰ আজি কাৰোবাৰ সহায়ত সমাধান পাব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলে উচিত সমাধান দিব সম্পত্তি সম্পৰ্কীয় ভাল চুক্তি আজি কৰিব পাৰিব কিন্তু বেছি লাভৰ আশা নকৰিব বৰ্তমান যি পৰিৱেশ আছে বা যি কাৰ্যকলাপ আছে তাতে আপুনি গুৰুত্ব দিব আৰু সেইমতে আপুনি কামবোৰ আগবঢ়াই যাব ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে অনুকূল ফলাফল লাভ কৰিব নিয়োজিত লোকসকলে আজি চাকৰিত বদলিৰ বাবে চলি থকা যিবোৰ প্ৰচেষ্টা আছে সেইবোৰত কিছু আশা দেখিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা সম্পৰ্কই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰখাত সহায় কৰিব আৰু পৰিয়ালৰ কোনো ব্যক্তিৰ কিছু অসুবিধা হ'লে আপুনি সেইবোৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব আৰু বন্ধুসকল আজি হঠাতে ঘৰত উপস্থিত হ'ব পাৰে যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি আনন্দময়ৰ সৃষ্টি হ'ব বৰ্তমান বতৰৰ বাবে শৰীৰৰ বিষ আৰু জ্বৰৰ সম্ভাৱনা থাকিব গতিকে আপুনি নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপুনি উচিত সমাধান কৰিব হ'লে আপুনি চিকিৎসাৰ প্ৰয়োজন হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কুম্ভ ৰাশি জাতকৰ কিছু বাকী থকা ধন লাভ কৰাৰ পিছত আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু বিনিয়োগ সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি কৰিব পাৰিব দেউতাকৰ দৰে কোনোবা এজনৰ পৰা পোৱা সমৰ্থন আপোনাৰ বাবে সৌভাগ্যৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব নিজৰ ওপৰত আজি আস্থা ৰাখি চলক কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব গতিকে সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক আৰু সমস্যা সমাধানৰ ক্ষেত্ৰতে নিজে আগবাঢ়ি যাওক আজি আপুনি সাৱধানে গাড়ী চলাওক কিয়নো আঘাত পোৱাৰ সম্ভাৱনা আছে বৰ্তমান আৰ্থিক বিষয়ত আপোনাৰ সকাহ পোৱাৰ কোনো আশা নাই গতিকে ধৈৰ্য ধৰাটো গুৰুত্বপূৰ্ণ হ'ব এই সময়ত ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব কিন্তু সঠিক শৃংখলা যদি বজাই ৰাখে তেনেহ'লে আপুনি আজি এই সময়খিনি ভালদৰে আপুনি কটাব পাৰিব আৰু সমস্যাৰো সমাধান পাব আৰু লগতে আজি ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক কৰ্মচাৰীসকলৰ ওপৰত আপুনি কাম-কাজৰ তীক্ষ্ণ দৃষ্টি ৰাখক আৰু তেওঁলোকক কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি নতুন প্ৰচেষ্টা অব্যাহত ৰাখক এনে কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতি হোৱাটো খাটাং নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু তেওঁলোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ আজি সহায় পাব বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সুখ থাকিব
আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব আৰু বন্ধু-বান্ধৱীৰ লগত লগ পোৱাটো আজি আপোনাক সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। স্বাস্থ্য আজি দিনটোৰ বাবে মধ্যমীয়া হ'ব, গতিকে একো চিন্তা নকৰিব, মাত্ৰ আপুনি প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব। আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছু নতুন কামত আপুনি আজি আগ্ৰহী হ'ব আৰু আপোনাৰ কষ্ট অনুযায়ী আজি উপযুক্ত ফলাফলো লাভ কৰিব। ইয়াৰ বাবে কোনোবাই আপোনাক আজি শলাগো ল'ব। আপোনাৰ শক্তিক আজি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, ইয়ে আপোনাক সফলতা কঢ়িয়াই আনিব। সম্পত্তি সম্পৰ্কীয় কিছুমান কাম হোৱাৰ আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। কেতিয়াবা সন্তানৰ পৰা অত্যাধিক আশা ৰাখি সেইবোৰত বাধা দি থাকিলে আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বভাৱত নমনীয়তা বজাই ৰাখিব আৰু সন্তানক আপুনি আগবাঢ়ি যোৱাত সহায় কৰক। তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব। যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে প্ৰথমে আপোনাৰ বাজেট প্ৰস্তুত কৰি চলক, সেইমতে আপুনি আগবাঢ়ক, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক গুৰুত্ব দিব লাগিব, তেতিয়াহে তেওঁলোকে সফল হ'বলৈ সক্ষম হ'ব। পৰিয়ালৰ লগত ব্যস্ত থকাৰ পিছতো কৰ্মক্ষেত্ৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ কৰ্ম সম্পৰ্কীয় নীতিত আপুনি যি পৰিৱৰ্তন কৰিছে তাৰ বাবে বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু সেইমতে আপুনি ফলাফলো লাভ কৰিব। ব্যৱসায়ী মহিলাসকলে যিকোনো ক্ষেত্ৰতে সঠিক ব্যৱস্থা ৰাখিব পাৰিব আৰু লগতে লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব। নিয়োজিত লোকসকলৰ আজি কৰ্মক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যদি শান্ত আৰু সংযমতা বজাই ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। স্বামী স্ত্ৰীৰ ইজনে সিজনৰ ওপৰত আস্থা ৰখাটো তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰি ৰখাত সহায় কৰিব আৰু ঘৰত ইতিবাচক আৰু অনুশাসিত পৰিৱেশো বিৰাজ কৰিব। ৰাতিৰ আহাৰৰ বাবে এটা কাৰ্যসূচী বনাওক, ইয়াৰ ফলত সকলো সদস্যৰ মাজত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে শান্ত হৈ বিশ্বাস ৰাখিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। স্বাস্থ্য আজি ভালে দেখা যায়, বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটোৱে আপোনাক ক্ষতি কৰিব পাৰে, গতিকে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।